পিছত আকৌ ঘূৰি আহিছে অঞ্জলিকা। অঞ্জলিকা মানুহৰ ৰক্ত খোৱাৰ বহুত ইচ্ছা হৈছে মোৰ, বহুত ইচ্ছা হৈছে। এই টেকেলিৰ লগত মোৰ অনামিকা ৰূপ লৈ কিনে তাৰ লগত যাব লাগিব। নাই নাই, এতিয়া আৰু অনামিকা ৰূপ ল, নহলে কোনোবাই আগতে চাই ললে গোটেইকেইটা গাঁৱৰ মানুহ তাৰ পৰা পলাই যাব। এতিয়া অনামিকা ৰূপ ল'ব লাগিব, ৰূপ লৈ কেনে অনামিকাৰ ঘৰত যাব লাগিব আগতে। এই অঞ্জলি, এতিয়া আৰু অনামিকাৰ নিচিনা কথা পাতিবি আৰু ভাল ব্যৱহাৰ কৰিবি সকলোৰে লগত, নহলে সকলোৱে গম পাই যাব মই এজন ভূতনী। এই মোৰ মৰমৰ কিডনাপাৰবোৰ, এই ভজনে কিবা কিবি সুধি আছে, সেইবিলাকৰ সকলোৰে এনচাৰ দি থাক। এই কিডনাপাৰবোৰ, তহঁতে কিডনাপ কৰা গাড়ী আৰু মাৰ্চিডিজবোৰ তহঁতে ক'ত ৰাখিছা? কি কৰিছানো সেইবোৰ? তহঁতে যদি গাড়ীকেইটা ঘূৰাই আনি দিব পাৰা তেনেহলে তহঁতৰ অকল জেলহে হ'ব, আৰু যদি নোৱাৰা তেনেহলে কিন্তু তহঁতৰ ফাঁচি অৰ্ডাৰ হৈ যাব। নাই নাই, আমাক ফাঁচি নিদিব, আমি গাড়ীবোৰ আপোনালোকক ঘূৰাই আনি দিম, ঘূৰাই আনি দিম। তহঁতে ঠিকেই কৈছা, তহঁতক কিডনেপ কৰিবলৈ আকৌ এৰি দিম, ফাঁচি নিদিওঁৱে তহঁতক। যিমান সোনকালে তহঁতে গাড়ীবোৰ ইয়াতে আনি দিব পাৰিবি সিমানেই তহঁতৰ শাস্তি কমি যাব, আৰু নহলে তহঁতৰ শাস্তি এনেকেই বাঢ়ি যাব। কিহে কৈছা তই? এই গাড়ীবোৰ ক'ত পাবি? এই গাড়ীবোৰতো মই আগতে বিক্ৰী কৰি দিছো, আমাৰ গেংকতে নাই গাড়ী, দুটামান আছে আৰু। দুটা আছে, দুটা এটা আনি জমা দি, আৰু বাকীবোৰ তহঁতে কেনেকে আনিবি তহঁতে জানা। হ'ব, আমি যেনেকে পাৰো আনি দিম দে, হ'ব। এই তহঁতে মোক বচা, তহঁতে মোক বচা, সকলোকে মাৰি পেলাব, আহি আছে বোলে, সকলোকে মাৰি পেলাব, বচা মোক, বচা। কি ইমান ভয় খাইছা? কিডনাপাৰ ওলাল নেকি আকৌ? নাই নাই, কিডনাপাৰ নহয়, কিডনাপাৰ ডাঙৰটো ওলাইছে এতিয়া, আৰু ডাঙৰটো ওলাইছে। এই কিডনাপাৰৰ ডাঙৰ মানে কিডনাপাৰৰ ভয় চলাইছে নেকি? নাই নাই, অঞ্জলি আহি আছে, অঞ্জলি আহি আছে ইফালে, অঞ্জলি কাকো নেৰে, সকলোকে বোলে মাৰি পেলাব, সকলোকে মাৰি পেলাব। কি অঞ্জলি কোনে? এই অঞ্জলি নামটো শুনিয়ে মোৰ আৰু ভাল লাগি আছে, তেনেহলে মানুহটো কেনেকুৱা ভাল হ'ব লাগে। নাই নাই, মজাক নকৰিবি দে, তাই সাধাৰণ অঞ্জলি নহয়, ভূতনী অঞ্জলি, ভূতনী অঞ্জলি আহি আছে। কিহে কবলৈ ওলাইছে? আকৌ ভূত অঞ্জলি আছে নেকি? কিহে কৈছা তই এইটো? মই ঠিকে কৈছো, আৰু তই ঠিকে শুনিছা, বলা ইয়াৰ পৰা সোনকালে পলা। ভজেন দা, আমাৰ গাঁৱত আৰু এটা ডাঙৰ প্ৰব্লেম আহিল। ভূত আহিছে আমাৰ গাঁৱত, ভূতে অনামিকাক উঠাই লৈ গৈছে। কিহে কিন্তু এই কিডনাপাৰৰ উৎপাত থামিল, আৰু এতিয়া ভূতৰ উৎপাত বাঢ়িল নেকি? কিহৰ ভূত ওলাইছে? ভূত চুত বুলি একো নাই। ভজেন দা, মই সঁচা কৈছো, ভূত ওলাইছে, আমাৰ গাঁৱত ভূত আহিছে। ভজেন দা, কিবা এটা ব্যৱস্থা কৰা সোনকালে, আকৌ ভূতে পেটত সকলো যাব আমাৰ গাঁৱৰ মানুহবোৰ। অনামিকাক ভূতে লৈ গৈছিল আৰু তাক বিচাৰি আনিছে নেকি ঘৰত? ভজেন দা, তাক বিচাৰি পাইছে, কিন্তু তাৰ লগতে ভূত আহিছে, তাৰ লগতে ভূত আছে, তাৰ লগত ঘূৰে ভূত। এতিয়া গম পালো, ভূতে কিজানি অনামিকাৰ শৰীৰত ভাল হৈছে। ৰবা চিন্তু, এটা কাম কৰাচোন, এটা বাইকৰ ব্যৱস্থা কৰা, আমি সকলোৱে মিলি এই গাঁওবাসীক এনাউন্স কৰি দিওঁ, জনাই দিওঁ, সাৱধান কৰি দিওঁ, সিহঁতে যাতে ৰাতিত বাহিৰ নহয়। ৰবাচোন, এইটো ভূতক চেষ্টা কৰিব লাগিব। যা এটা বাইকৰ ব্যৱস্থা কৰি লৈ আহ। ভজেন দা, মই কৈছো এটা বাইক লৈ আহো, আৰু এটা এনাউন্স কৰিবলৈ মাইক লৈ আহো। ধীৰেশ, কিহে কৰি আছা? বলা, ভজনৰ ওচৰত গৈছিলো মই, আৰু কৈ আহিলো ভূতৰ কথা, আৰু এনাউন্স কৰিব লাগে, এনাউন্স কৰিব যাব ভজনে, বলা সোনকালে যাব লাগে। হয় নেকি তিতু? মাইকটো আনিছা নেকি? মাইকটো লাগিছিল নহয় এনাউন্স কৰিবলৈ। ধীৰেশ, মাইকটো ৰেডি আছে, এতিয়া যাব লাগে সোনকালে, আৰু এনাউন্স কৰিব লাগে, বলা সোনকালে যাও। হয় নেকি? তেনেহ'লেতো আৰু যাবই পৰা যায়, এই ডাইনিক আৰু চাম দে আজি। বলা এতিয়া যাও সোনকালে। এই গাঁৱৰ মানুহবোৰ মোক চাই ভয়ে নকৰে, সিহঁতে নাজানে এই অঞ্জলি ডাইনী কিমান ভয়ংকৰ হয়। ইহঁতে আৰু এনাউন্স কৰি আছে, ডাইনী আহিছে বোলে, ডাইনী আহিছে কাৰণে য'তে পলোৱা মই তাতে গৈ তহঁতৰ ৰক্ত চুই খাম তহঁতৰ। অঞ্জলি ডাইনী যোনে এনাউন্স কৰি আছে, সিহঁতকে মই আগত ৰক্ত চুই খাম, সিহঁতৰ ৰক্ত চুই খাম আগত মই। মোৰ নাম অঞ্জলি ভূতনী। মোক লৈ কেনে এই গাঁৱৰ মানুহে মজাক কৰি থাকে, মোক চিনি পোৱা নাই, মই অঞ্জলিকা, ভয়ংকৰ অঞ্জলিকা ডাইনী। অনামিকা, কি কৰি আছ? ভাত বনোৱা হৈছে, ভাত কেইটা খাই ল।
এতিয়া অনামিকাৰ ৰূপ ল'ব লাগিব। অনামিকাৰ মাকে মাতি আছে ভাত খাবলে। ভাতকেইটা খাই লৈ আহো সোনকালে অনামিকাৰ ৰূপ লৈ। অ মা আহি আছো মই ভাত খাবলে।